ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ কি? ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ কি? উত্তৰ স্বৰ্ণ মন্দিৰ। অমৃতসৰৰ স্বৰ্ণ মন্দিৰ ৬ষ্ঠ শতিকাত নিৰ্মিত। ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ কি? অমৃতসৰৰ স্বৰ্ণ মন্দিৰ মনত ৰাখিব। ভাৰতৰ বৃহত্তম নিৰ্মল পানীৰ হ্ৰদ কি? ভাৰতৰ বৃহত্তম নিৰ্মল পানীৰ হ্ৰদ কি? উত্তৰ উলাৰ। জম্মু আৰু কাশ্মীৰ কালি ঋতু অনুসৰি ২৬০ বৰ্গ কিলোমিটাৰ। ৩০ৰ পৰা ২৬০ বৰ্গ কিলোমিটাৰ। ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদ কি? ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদ কি? উত্তৰ চিল্কা হ্ৰদ। উৰিষ্যাৰ চিল্কা হ্ৰদ কালি হল ১১০০ বৰ্গ কিলোমিটাৰ মনত ৰাখিব। ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদ। ভাৰতৰ বৃহত্তম হ্ৰদ কি? মানৱ নিৰ্মিত। ভাৰতৰ বৃহত্তম হ্ৰদ কি? উত্তৰ গোবিন্দ বল্লভ পন্ত সাগৰ, উত্তৰ প্ৰদেশ মনত ৰাখিব। উত্তৰ প্ৰদেশৰ গোবিন্দ বল্লভ পন্ত সাগৰ। ভাৰতৰ বৃহত্তম মছজিদ কি? ভাৰতৰ বৃহত্তম মছজিদ কি? উত্তৰ জামা মছজিদ হল ভাৰতৰ বৃহত্তম মছজিদ। দিল্লীত আছে। ইয়াত একেলগে ১০,০০০ৰো অধিক ভক্তই প্ৰাৰ্থনা কৰিব পাৰে। ইয়াৰ মাটিকালি ৯,২৯০ বৰ্গ কিলোমিটাৰ আৰু মোগল সম্ৰাট শ্বাহজাহানে ১৬৪৪ পৰা ৫৮ চনত এই মছজিদ নিৰ্মাণ কৰে মনত ৰাখিব। ভাৰতৰ বৃহত্তম মছজিদ জামা মছজিদ মনত ৰাখিব। ভাৰতৰ বৃহত্তম যাদুঘৰ কি আছিল? ভাৰতৰ বৃহত্তম যাদুঘৰ কি? উত্তৰ ভাৰতীয় যাদুঘৰ কলকাতা। এই যাদুঘৰ ১৮১৪ চনত প্ৰতিষ্ঠা কৰা হয় মনত ৰাখিব। ভাৰতৰ বৃহত্তম যাদুঘৰ হল কলকাতাৰ ভাৰতীয় যাদুঘৰ মনত ৰাখিব। নেক্সট আছে ভাৰতৰ তাৰকাগৃহ প্লেনেটৰিয়াম কি আছিল? উত্তৰ বিৰলা প্লেনেটৰিয়াম কলকাতা। ১৯৬২ চনত নিৰ্মিত এই তাৰকাগৃহত প্ৰায় ৭০০ দৰ্শকে বহিব পাৰে মনত ৰাখিব। ভাৰতৰ তাৰকাগৃহ। ভাৰতৰ বৃহত্তম ৰাজ্য কি? ভাৰতৰ বৃহত্তম ৰাজ্য হল ৰাজস্থান। মাটিকালি ৩,৪২,২৩৯ বৰ্গ কিলোমিটাৰ মনত ৰাখিব। ভাৰতৰ বৃহত্তম ৰাজ্য। ভাৰতৰ বৃহত্তম চিৰিয়াখানা কি আছিল? বা ভাৰতৰ বৃহত্তম চিৰিয়াখানা কি? আহিব পাৰে, সুধিব পাৰে মনত ৰাখিব। ভাৰতৰ বৃহত্তম চিৰিয়াখানা কি? উত্তৰ জুলজিকেল গাৰ্ডেন কলকাতা। কলকাতাৰ জুলজিকেল গাৰ্ডেন হল ভাৰতৰ বৃহত্তম চিৰিয়াখানা। ভাৰতৰ বৃহত্তম জনবহুল ৰাজ্য কি? ভাৰতৰ বৃহত্তম জনবহুল ৰাজ্য কি? মনত ৰাখিব। ভাৰতৰ বৃহত্তম জনবহুল ৰাজ্য হল উত্তৰ প্ৰদেশ। ভাৰতৰ বৃহত্তম জনবহুল ৰাজ্য মনত ৰাখিব। আহিব পাৰে, কেতিয়াবা সুধিব পাৰে।